যোৰহাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নমুনা কিয়নো যোৰহাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথই এতিয়া জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক। বিগত ৮টা বছৰে যোৰহাটৰ যি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা অৰ্থাৎ জাজিৰ পৰা যোৰহাটলৈকে যি ৩৮ কিলোমিটাৰ এই পথছোৱাত যি নিৰ্মীয়মান ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ যি প্ৰাধিকৰণৰ ইতিমধ্যে আমি জনালৈকে এতিয়ালৈকে ৩জনকৈ ঠিকাদাৰে এই কামৰ পৰা অব্যাহতি লৈছে, অৰ্থাৎ কাম কৰাৰ শেষত তেওঁলোকে পলাই গৈছে। আৰু ইতিমধ্যে এয়া মোক সতীৰ্থ দেখুৱাইছে, এয়া হৈছে যোৰহাটৰ ৩৭নং যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ নমুনা। আৰু ইতিমধ্যে এই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এজাক বৰষুণ হ'লেই কি আচলতে অৱস্থা হয়, যিখন প্ৰকৃত আচলতে ছবি, সেয়া আমি আপোনালোকৰ মাজলৈ দেখুৱাব বিচাৰিছোঁ। এখন গাড়ী আহিছে আৰু বাহনখন মোৰ সতীৰ্থই দেখুৱাই আছে এই ধৰণে আচলতে যি ৰাস্তা, এয়া হৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নমুনা। যোৰহাটৰ পৰা জাজিলৈ যোৱা যি ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাত আচলতে এতিয়া জ্বলা-কলা খুৱাইছে বুলি ক'ব লাগিব। ইয়াত এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ যোৰহাটৰ যি অজন্তা বাইপাছ, আৰু এই অজন্তা বাইপাছৰ এয়া হৈছে ৰাষ্ট্ৰীয় যি ঘাইপথ, সেই ঘাইপথৰ নমুনা। আৰু ইয়াৰ পৰা যদি জাজিলৈ যাওঁতে যিসকল লোকে ইতিমধ্যে জাজিৰ পৰা বা শিৱসাগৰৰ ফালৰ পৰা যেতিয়া যোৰহাটলৈ আহে বা যোৰহাটৰ পৰা যেতিয়া শিৱসাগৰ ফাললৈ যায়, তেতিয়া হৈছে তেওঁলোকে আচলতে মন কৰিছে, তেওঁলোকে গম পায় আচলতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথে কেনেধৰণে আচলতে জ্বলা-কলা খুৱাইছে, সেয়া সাধাৰণ জনতা ইতিমধ্যে ভুগি আছে। আৰু ইতিমধ্যে এগৰাকী আমাক যি দৈনিক যি ভাড়া মাৰি এখন গাড়ীৰ পৰা আমি গম পালোঁ যে তেওঁলোকে আচলতে ইয়াৰ পৰা যোৰহাটৰ পৰা যদি ডিব্ৰুগড়লৈ এটা ভাড়া পায় আচলতে তেওঁলোকে যাবলৈ অনিচ্ছা কৰে, কিয়নো গাড়ীৰ যি যাৱতীয় যিখিনি খৰচা, সেই যিখিনি খৰচ এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থাই আচলতে তেওঁলোকক ডিব্ৰুগড়লৈ যদি এজন ৰোগীক যদি লৈ যাব লগা হয়, তেওঁলোকে কিন্তু অনিচ্ছা কৰে, কিয়নো ভাড়াতকৈ তেওঁলোকৰ যি যাৱতীয় যিখিনি আচলতে গাড়ীৰ খৰচ বুলি ক'ব লাগিব। কাৰণ ৰাস্তাৰ যি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, সেই দুৰৱস্থাই আচলতে জ্বলা-কলা খুৱাইছে, কিয়নো গাড়ীৰ কেইবাবাৰো আচলতে যি মেৰামতিৰ যি খৰচা, সেয়া আচলতে ভাড়াতকৈ ততোধিক হৈ যায়। গতিকে এই ধৰণে হৈছে এয়া ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নমুনা, এয়া সতীৰ্থ দেখুৱাই আছে। আচলতে আমি কিছু চিহ্নহে দেখুৱাইছোঁ, কাৰণ কিয়নো ইয়াৰ পৰা যোৰহাটৰ পৰা যি জাজিলৈ যোৱা এই গোটেই পথছোৱা আচলতে আপুনি যেনিয়ে চাই তেনিয়ে আচলতে এয়া আৰু যি ৰাস্তাৰ যি অৱস্থা আচলতে ক'ব লাগিব। আৰু যেতিয়া ইয়ালৈ আচলতে বিয়াগুম বিষয়াসকল আহে, বিয়াগুম বিষয়া যেতিয়া অহাৰ যেতিয়া তথ্য থাকে, তেতিয়া খুব টনা-আজোৰাকৈ তেওঁলোকে আচলতে ৰাতিটোৰ ভিতৰতে এই গাঁতবিলাক আচলতে তেওঁলোকে ফিল আপ কৰিবলৈ চেষ্টা কৰে, আৰু তাপলি মাৰি আচলতে তেনেকৈ দাই সৰিবলৈ চেষ্টা কৰে, পাল মাৰিবলৈ চেষ্টা কৰে। আৰু কেতিয়া আচলতে সম্পূৰ্ণ হৈ উঠিব এই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ, যি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আচলতে কেতিয়াকৈ আচলতে সম্পূৰ্ণ হ'ব যি নিৰ্মীয়মান। যোৰহাটৰ পৰা উৎপল ভৰালীৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।